ৰেচন পাম্প ধ্বংস কৰি সেই মাটিত চৰকাৰে বনাব চিকিৎসা মহাবিদ্যালয়। 146 বিঘা ভূমিৰ আবণ্টনৰ অনুমোদন প্ৰশাসনৰ। ৰাজ্যত যেন এতিয়া চলিছে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ প্ৰতিযোগিতা। এইবাৰ মঙলদৈতো স্থাপন হ'ব চিকিৎসা মহাবিদ্যালয়। দৰং জিলা প্ৰশাসনে চিকিৎসা মহাবিদ্যালয়ৰ নামত আবণ্টনত অনুমোদন জনাইছে 146 বিঘা ভূমি। দৰং জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ য়াংটেৰ অধ্যক্ষতাত অলপতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত মহকুমা ভূমি উপদেষ্টা বৰ্ডৰ বিশেষ বৈঠকত প্ৰস্তাৱিত মঙলদৈ চিকিৎসা মহাবিদ্যালয়ৰ বাবে মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙামাটি মৌজাৰ গোৱৰপাৰা গাঁৱত 146 বিঘা মাটি আবণ্টন দিবলৈ অনুমোদন জনোৱা হৈছে। যি মাটিত বৰ্তমান আছে চৰকাৰী ৰেচন পাম্প। এই চৰকাৰী ৰেচন পাম্পখনে বৰ্তমানৰ 17.33 হেক্টৰ অৰ্থাৎ প্ৰায় 130 বিঘা মাটি জুৰি আছে। এই 30 বিঘা মাটিৰ ভিতৰত খালী মাটি হিচাপে বৰ্তমান আছে প্ৰায় 35 বিঘা আৰু পাম্পখনৰ ওচৰ চুবুৰীয়াৰ দ্বাৰা কিছু মাটি বেদখল হৈ আছে। পলু উৎপাদন হৈ থকা ৰেচন পাম্পখন ধ্বংস কৰি চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰিবলৈ ওলোৱাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অৱশ্যে পাম্পখনৰ ভূমিত যে চিকিৎসা মহাবিদ্যালয় বা আন অনুষ্ঠান হ'ব এই বিষয়ে বিভাগীয়ভাৱে একো নাজানে পামৰ বিষয়ে। এই সম্পৰ্কত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে পামৰ বিষয়ববীয়া আৰু কৰ্মচাৰী। উল্লেখযোগ্য যে বৰ্তমান পাম্পখনত নুনী গছৰ পুলি আছে 26 বিঘা মাটিত প্ৰায় 34,000 জোপা আৰু লগতে চোম গছ আছে 45 বিঘা মাটিত প্ৰায় 6,000 জোপা। পাম্পখনত বৰ্তমান 14গৰাকী কৰ্মচাৰীয়ে কাম কৰি থকাৰ লগতে ৰেচন বিভাগৰ কাৰ্যালয়ত 13গৰাকী লোক কৰ্মৰত। পাম্পখনত কৰ্মচাৰীসকল থাকিবৰ বাবে 12টা আৱাসস্থলৰ লগতে 19টা কাৰ্যালয় আৰু কাৰিকৰী গৃহ আছে। 2024 বিত্তীয় বৰ্ষৰ প্ৰথম 3 মাহত পাটপলুৰ 677 হজ ৰেচন পাম্পখনত উৎপাদন হয়। অৱশ্যে পাট সূতা উৎপাদন কৰা হোৱা নাই। ব্যক্তিগতভাৱে এজন কৃষকে 25,000 মুগালেটা আৰু আন এজন কৃষকে 60,000 মুগালেটা উৎপাদন কৰা বুলি পাম্পখনৰ দায়িত্বত থকা সহকাৰী ৰেচম সঞ্চালকে জানিবলৈ দিছে। এই লেটাখিনিৰ বজাৰ মূল্য হৈছে প্ৰায় 3,60,000 টকা। পলু উৎপাদন হৈ থকা এই ৰেচম পাম্পখন ধ্বংস কৰি চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰিবলৈ ওলোৱাক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। তদুপৰি আয়ুক্তৰ কাৰ্যালয়টি সংহত জিলা আয়ুক্তৰ কাৰ্যালয় হিচাপে গঢ়ি তোলাৰ বাবেও চিকিৎসা মহাবিদ্যালয়ৰ সমীপতে অতিৰিক্ত 30 বিঘা ভূমিৰ আবণ্টনৰ বাবেও অনুমোদন জনাইছে প্ৰশাসনে। এতিয়া প্ৰশ্ন হয়, উৎপাদিত ৰেচম পাম্পখন ধ্বংস কৰি চৰকাৰী চিকিৎসা মহাবিদ্যালয় বনাব লাগে কিয়? ৰাজ্যত বৰ্তমান থকা চিকিৎসা মহাবিদ্যালয় কেইখনেতেই কেৱল বিল্ডিংটোৰ বাদে নাই আন উন্নত সুবিধা। বৰ্তমানেও ৰোগীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। কেৱল চিকিৎসা মহাবিদ্যালয় বনোৱাত গুৰুত্ব দিয়াতকৈ চৰকাৰী ৰোগীৰ বাবে উপযুক্ত চিকিৎসাৰ সুবিধা দিয়াৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰা উচিত। যদি চিকিৎসা মহাবিদ্যালয়তে নাথাকে উপযুক্ত সুবিধা আৰু চিকিৎসক, তেন্তে এখন ৰেচম পাম্প ধ্বংস কৰি চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ যুক্তি ক'ত? অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মঙলদৈ।